হেল্ল' মৰমৰ ছাত্ৰী ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ এই ভূগোল অসমৰ ভূগোল কিন্তু ইতিমধ্যে আলোচনা কৰা হৈছে, যিটো তোমাৰ 14 মাৰ্ক তোমালোকে ইতিমধ্যে আলোচনা কৰা হৈছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু MCQবিলাক আজি আলোচনা কৰিম। তোমাৰ প্ৰথম অধ্যায় অৰ্থনৈতিক ভূগোল বিষয়বস্তুৰ সম্পদ, য'ত তোমাৰ টোটাল মাৰ্ক 7 মাৰ্ক আছে আৰু ইয়াৰ অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটা হ'ল আজি ডিছকাছ কৰাই দিম, যিটো তোমালোকৰ বেছি সময় নাই হাতত। তো ইয়াত তোমাৰ টোটাল মাৰ্ক আছে 7 মাৰ্ক। তো আলোচনা কৰোঁ। চেপ্টাৰটোৰ নাম হ'ল অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। তোমালোকে ভালকৈ দেখুৱাইছোঁ, অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। তোমালোকে কিন্তু পেঞ্চিলেৰে ইয়াত আণ্ডাৰলাইন কৰি ল'বা। তো ইয়াত আণ্ডাৰলাইন কৰা আছে ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। ভূগোল যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ, স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বলে বা ইকনমিক জিঅ'গ্ৰাফি বলে। মানে ইয়াত ইংলিছ মিডিয়ামক দিব হোৱাট ইজ ইকনমিক জিঅ'গ্ৰাফি আৰু অসমীয়াত অৰ্থনৈতিক ভূগোল কাক বোলে, এইটো কিন্তু এনচাৰ লিখিবা। তাৰমানে এইটো চেপ্টাৰত টোটেল মাৰ্ক আছে 7, মই আগতে কৈ দিছোঁ। তো তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই কৈ দি আছোঁ, য'ত তোমাৰ পৰীক্ষাত 100% অহাৰ সম্ভাৱনা আছে। তোমালোকে কিন্তু পঢ়িবা এইবিলাক মই পঢ়িহে কিন্তু তোমালোকে ইম্পৰ্টেণ্ট দাগাই দি আছোঁ। বেছি পঢ়িব নালাগে, তোমালোকে এইখিনি পঢ়ি যাবা। আৰু ইয়াত কি আছে আণ্ডাৰলাইন কৰাৰ মতে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজম, এইবিলাক পঢ়ি ল'বা। চিজম মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটো অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। আন দুজন অৰ্থনৈতিক ভূগোলবিদ জনছ আৰু এইবিলাক ইংলিছ নামবিলাক তোমালোকে কিন্তু মনত ৰাখিবা। ইংলিছ নামবিলাকো দিব পাৰে বা অসমীয়াও দিব পাৰে। তোমালোকে কিন্তু এইবিলাক ভালকৈ এই নামবিলাক শুদ্ধকৈ চাই যাবা। একেই নাম হয়, স্পেলিং কিন্তু বেলেগ বেলেগ হ'ব পাৰে, তোমালোকে কিন্তু চাই ল'বা। আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা আছে, যে প্ৰাথমিক বৃদ্ধি, প্ৰাইমেৰী অকুপেশ্যন, এইবিলাক কিন্তু পঢ়ি যাবা। এইবিলাক কিন্তু MCQ আকাৰত আহি থাকে, ফৰ এক্সাম্পল হিচাপেও কিন্তু পঢ়ি যাবা। ইয়াত এক্সাম্পল দি আছে আৰু MCQ আকাৰত কিন্তু থাকি যায় প্ৰশ্নবিলাক, তোমালোকে কিন্তু চাই ল'বা। পৃষ্ঠা নম্বৰ আছে তোমাৰ, পৃষ্ঠা নম্বৰ ইয়াতে তোমাৰ 3 নম্বৰ পৃষ্ঠাত আছে এইটো, যিটো ইয়াত কি হৈছে তোমালোকে কিন্তু চাই ল'বা এইবিলাক। আৰু আছে নেক্সট পেজত, এইটো নহয়, নেক্সট পেজত আছে তোমাৰ এইবিলাক আণ্ডাৰলাইন কৰা। যিবোৰ মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে, সেইবোৰকে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী নেচাৰেল ষ্ট্ৰাফ বোলা হয়। এইবিলাক নেচাৰেল ষ্ট্ৰাফ কাক বোলা হয়, নেচাৰেল সামগ্ৰী, এইবিলাক কিন্তু পঢ়ি যাবা। যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰকে প্ৰতিৰোধ, এইবিলাক কিন্তু তোমালোকে আণ্ডাৰলাইন কৰাবিলাক অলপ ৰিডিং কৰি পঢ়ি যাবা। ইতিমধ্যে তোমালোকে কিন্তু অসমীয়া ছ'চিয়েল চায়েন্স এইবিলাক পেৰিফেনেলৰ কুৱেশ্যনবিলাক ইতিমধ্যে আলোচনা কৰা হৈছে আগৰ ভিডিঅ'ত, তোমালোকে এইবিলাক চাই ল'বা। লগতে আৰু যেনেকৈ এইবিলাক দেখুৱাইছে এনেকৈ ডিছকাছ কৰা হৈছে চববিলাক প্ৰায় চেপ্টাৰ ৱাইজ। তোমালোকে এইবিলাক ভিডিঅ' চাই ল'বা, বহুত তোমালোকৰ সুবিধা হ'ব আৰু তোমালোকে কিছুমান নতুন কিছু জানিব পাৰিবা। তোমালোকে কিন্তু ভালকৈ চাই ল'বা আৰু চেনেলটো নতুন হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো ইয়াত আছে উল্লেখযোগ্য যে বহু ক্ষেত্ৰত সম্পদ আৰু সম্পত্তিও একে বুলি গণ্য কৰা হয়। এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট, এইবিলাক তোমালোকে চাইয়ে যাবা। এইবিলাকৰ পৰা 100% MCQ হোৱাৰ অধিক চান্স আছে। তোমালোক আহক নেক্সটত ইয়াত কিন্তু আন্দোলন কৰা হৈছে, যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱকৰণ বা পুন সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়। এইবিলাক কিন্তু মই বেছিকৈ নকওঁ, যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যাব। তোমালোকে এইবিলাক কিন্তু অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবিলাক কিন্তু 100% চাইয়ে যাবা। এইবিলাক তোমালোকে চাবা, লগতে লিখিও যাবা স্পেলিংবিলাক, এইবিলাক কিন্তু আহি যাব। আৰু আছে ইয়াৰ পৰা 100% এটা কুৱেশ্যন আহিব। তোমালোকে এই চেপ্টাৰটো পঢ়ি যাবা। পেজ নম্বৰ আছে তোমাৰ 10, পেজ নম্বৰ তোমাৰ ইয়াত আছে সম্পদৰ সংৰক্ষণ, 100% ইয়াৰ আহিবই কুৱেশ্যন এটা। সম্পদ অৰ্থ, প্ৰয়োজনীয়তা আৰু পদ্ধতি, ইয়াৰ পৰা তোমালোকে এটা 100% ধৰি থোৱা, ইয়াৰ পৰা এটা আহি যাব। ইয়াত এই আণ্ডাৰলাইন কৰা আছে যিটো এটি অতিকৈ গুৰুত্বপূৰ্ণ। সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ, প্ৰয়োগৰ বাবে জড়িত সাধাৰণ
সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰাকে সম্পদ সংৰক্ষণ বোলা হয়। তোমালোকৰ অলপ বাহিৰা চাউণ্ড আহিব পাৰে, ক্ষমা কৰিব মোক, যিটো কাম কৰি আছে। তো বাহিৰা চাউণ্ড নলয় তোমালোকে, কিন্তু এইবিলাক নহয়, এইটো ইম্পৰ্টেণ্টটো পঢ়ি যাবা। আৰু আছে ইয়াত এইটো আণ্ডাৰলাইন বেছি পঢ়িব নালাগে, এই আণ্ডাৰলাইন কৰা যিটো আছে এইবিলাকেই পঢ়ি যাবা। তো আহক এতিয়া ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক যে অনুশীলনত আছে এইবিলাক আলোচনা কৰি দিওঁ। তোমালোকে এইবিলাকতো পঢ়িবই লাগিব, এইবিলাক নপঢ়িলে তোমালোকে কিন্তু পৰীক্ষাত একো নপঢ়া একদম, মই কৈ দিছোঁ। এইবিলাক ইম্পৰ্টেণ্ট হয়, এইবিলাক 99.9999% ইম্পৰ্টেণ্ট হয়। মই 100 দিব নোৱাৰোঁ, কিন্তু এইটো 99.99 ইম্পৰ্টেণ্ট হয়। এটা কিন্তু আহিয়ে যাব, মানে দুটা এটা কুৱেশ্যন ক'ৰ পৰা কাটিব তোমালোকে কোৱা, ইয়াৰ পৰাই কাটি দিব। তো প্ৰথম কুৱেশ্যনটো হ'ল অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। তোমালোকে এইটো পৰীক্ষাত কেনেকৈ লিখিবা, একো ঘৰত নিলিখিবা, অৰ্থনৈতিক ভূগোল কাক বোলে এটা পেৰা লিখিবা, তাৰপৰা ইয়াৰ মূল বিষয়বস্তু এটা পেৰা লিখিবা। এনেকৈ তোমালোকে ফুল মাৰ্ক গ্ৰহণ কৰিব পাৰিবা, মানে গোটাব পাৰিবা। তোমালোকে যদি অৰ্থনৈতিক ভূগোল কাক বোলে লিখিলা, তাৰপিছতে এনেকৈ একেবাৰে লিখিলা, এইবিলাক লেখাটো মানে সৌন্দৰ্য নেদেখায়। তোমালোকে অৰ্থনৈতিক ভূগোল কাক বোলে এটা পেৰাত লিখিলা, এনেকৈ এটা পেৰাত লিখিলা, তুমি দাঁড়ি দিলা, তারপরে ইয়ার মূল বিষয়বস্তু কি, তাৰপিছত এটা পেৰাত লিখিলা, তাৰপিছত অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা, মানে প্ৰধান শাখাবোৰ আৰু এনেকৈ লিখিবা। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হ'ল বা তলত উল্লেখ কৰা হ'ল পইণ্ট দি লিখি যাবা। এনেকৈ তোমালোকে কিন্তু প্ৰত্যেক জল লগোৱা প্ৰশ্ন থাকে এনেকৈ লিখি দিবা। তো 2 নম্বৰ কুৱেশ্যনটো হ'ল অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। এইটো নালাগে, 2 নম্বৰটো নালাগে। 3 নম্বৰ মানুহৰ অৰ্থনৈতিক বৃদ্ধি বুলিলে কি বুজায়, এনে অৰ্থনৈতিক বৃদ্ধিবোৰ কি তোমালোকে 2 নম্বৰটো অলপ পঢ়ি যাবা। 6 নম্বৰটো হ'ল ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। এনে এটা জল লগা প্ৰশ্ন আছে, সম্পদ বুলিলে কি বুজায়। সম্পদ বুলিলে তোমালোকে আগত সম্পদ বুলিলে কি বুজায় এইটো ভালকৈ লিখিবা। তাৰপিছত ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল বা এনেকুৱা, বা ইয়াৰ প্ৰধান বৈশিষ্ট্য হ'ল এনেকুৱা উল্লেখ কৰা হ'ল। বেষ্ট হয় তোমালোকে ইয়াৰ বৈশিষ্ট্য বা ইয়াৰ প্ৰধান কাৰ্যবোৰ উল্লেখ কৰা হয় এনেকৈ লিখি দিবা। তোমালোকৰ ফাৰ্ষ্টত তোমালোকে এনেকৈ লিখিবা যে সম্পদ বুলিলে কি বুজায়, লিখিলা উত্তৰখিনি, তাৰপিছত লিখিবা যে ইয়াৰ প্ৰধান বৈশিষ্ট্য হ'ল এটা দুটা লিখি দেবা। ডাইৰেক্ট নালিখিবা, এনেকৈ মানে বেয়া দেখা যায় আৰু ছাৰে মাৰ্ক দিয়া বেছি মাৰ্ক নিদিয়ে, মানে ফুল মাৰ্ক পাৱাৰ কাৰণে এনেকৈ মই যেনেকৈ কৈছোঁ এনেকৈ লিখি দিবা। আৰু 12 নম্বৰ প্ৰশ্ন ধৰক প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়, উদাহৰণ চমুকৈ লিখা। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়, চেম প্ৰশ্ন দিছে এইটো, জোৰ লগোৱা প্ৰশ্নবিলাক যিবিলাক 2টাকৈ 3টাকৈ প্ৰশ্ন থাকে চেমভাৱে লিখি দিবা, চেম ধৰণে। তো 13 নম্বৰ প্ৰশ্নটো মানৱ শ্ৰেষ্ঠ সম্পদ কি, উদাহৰণ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। এইবিলাক হ'ল অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ইয়াত আছে 15 নম্বৰ কুৱেশ্যনটো সম্পদ সংৰক্ষণ বুলিলে কি বুজায়, ইয়াৰ প্ৰয়োজনীয়তা কি, সম্পদ সংৰক্ষণ মানে সম্পদখিনি কেনেকৈ সংৰক্ষণ কৰিব লাগিব, এইখিনি বিষয়ে তোমালোকে লিখি ল'বা। এইবিলাকতো বনাই লিখা যায়। সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা, এইটোৱে। আৰু ইয়াত চমু আছে, এইবিলাক তোমালোকে অলপ চাই ল'বা। আৰু এইবিলাক যে MCQ আছে, এইবিলাকতো MCQ আকাৰত আছে, এইবিলাকতো চাবই লাগিব। যিটো MCQ এইবিলাক মিছ নকৰিবা। ক খ গ অংগ আৰু পৰিৱেশ সমস্যা, এইটো নেক্সট ভিডিঅ'ত মই দি দিম। তোমালোকৰ যদি নেক্সট ভিডিঅ' এইটো চেপ্টাৰ লাগে পৰিৱেশ সমস্যা, তোমালোকে কিন্তু মোক কমেণ্ট কৰি দিবা। মই কমেণ্ট কৰিলেও দিম, নকৰিলেও দিম। যদি কি লাগে তোমালোকৰ ইমিডিয়েট লাগে মোক কমেণ্ট কৰি জনাই দিবা। ইতিমধ্যে কিন্তু তোমালোকৰ প্ৰথম অধ্যায় এতিয়া আলোচনা কৰি দিয়া হ'ল। অসমৰ ভূগোল ইতিমধ্যে আলোচনা কৰা দিয়া হৈছে, তোমালোকে চাই লোৱা ভিডিঅ'টো। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰা হৈছে। আৰু আছে তোমাৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা আৰু পৃথিৱীৰ ভূগোল, এই 2টা আছে। তোমালোকে কমেণ্ট কৰি জনাই দিবা যে ছাৰ মোৰ লাগে বা দাদা মোৰ লাগে, মই কিন্তু দিয়াৰ অতিকৈ চেষ্টা কৰিম। তো থেংক ইউ। তো তোমালোকে যিখিনি দিলোঁ এইখিনি পঢ়ি তোমালোকে পঢ়া, যিখিনি আছে এইখিনি ভালকৈ পঢ়ি যোৱা, শেষ হৈ যাব। বেছি প্ৰশ্ন নাই, তোমালোকৰ 7 পৰা 7 পাই যাবা। তোমালোকে এইখিনি বাৰ বাৰ পঢ়া আৰু ৰিপিট কৰা, ৰিভাইজ দিয়া।
লিখাত অতি গুৰুত্ব দিয়া তোমালোকে কিন্তু হৈ যাব লিখিলে তোমালোকে বেছি আয়ত্ব আহি যায় তোমালোকে বনাই লেখাৰ কাৰণে এতিয়াৰ পৰা চেষ্টা কৰা তো থেংক ইউ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা চেনেলটো